জীৱন সংগীজন এনেকুৱা হোৱা উচিত যাৰ সান্নিধ্যত কেৱল মৰম ভাল পাই নহয় সন্মান আৰু সম্পৰ্কৰ মূল্য বুজাৰ সক্ষমতা থাকে। হেল্ল' এভৰিৱান প্ৰমোজৰ অন্য এটা মিনি ব্লগলৈ মই সকলোকে স্বাগতম জনাইছোঁ। জাগিৰোডত বাইদেউৰ হোটেলত পুৰি ভাজি খাই মই যাত্ৰা আৰম্ভ কৰিলোঁ নগাঁৱলৈ বুলি। আজি মই তেনেকুৱা এজন কাপলছৰ ওচৰলৈ লৈ গৈ আছোঁ য'ত মৰম ভাল পোৱা সন্মান গোটেইখিনি আছে। আহি পালোহি নগাঁৱৰ যিটো দাৰ ঘৰ, যিহেতু ভাউলিনাৰ আজি গ্ৰুম চাইড ৰিচিপশ্যন মেকআপ। এয়া হ'ল ভাউলিনা, বিউটিফুল এক্ট্ৰেছ আৰু খুব মৰম লগা আৰু ভাল লগা ছোৱালীজনী। তাইৰ যি ৰিচিপশ্যন, মই ৰিচিপশ্যনত ময়ে গৈছিলোঁ, কিন্তু মই বহুত বেছি টাইম থাকিব নোৱাৰিলোঁ, গা বেয়া। কাৰণ বিয়াখনৰ উৎপাতখন দেখিছে আপোনালোকে, গাটো বেয়া হ'বই দিয়কচোন। গৰম দিনত মেকআপ লৈ আৰু মেকআপ কৰি যে মজাটো বেলেগ দেই। আপোনালোকেতো জানেই, যোনে মেকআপ কৰে আৰু যোনে মেকআপ কৰাইছে তেখেতসকলেতো জানেই মেকআপ কৰি কেনেকুৱা লাগে। এয়া আমি মেকআপটো অকণমান কমপ্লিট কৰিব ট্ৰাই কৰিছোঁ। কমেণ্ট ছেকশ্যনত জনাব কোনটো লুক বেছি ভাল লাগিছে ইমান কেইদিনৰ। আপোনালোকে কোনটোত কিমান নাম্বাৰ দিব সেইটো কমেণ্ট ছেকশ্যনত লিখক আৰু তাইৰ যুগ্ম জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিব, যাতে অভিনয় ক্ষেত্ৰত যেনেকৈ তাই সকলোৰে মৰম বুটলিব সক্ষম হৈছে আৰু যুগ্ম জীৱনটোতো এনেকৈ বহুত ধুনীয়াকৈ আগুৱাই যাব পাৰে, তাৰে আশীৰ্বাদ কৰিব। এনেকৈ লুকটো কমপ্লিট কৰিব ট্ৰাই কৰিছোঁ। আৰু এইখিনিতে এটা কথা কওঁ, যদি আপোনালোকৰ স্পেচিয়েল দিনটোত অকণমান স্পেচিয়েল হ'বৰ মন যায় তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে, ডিএম কৰিব বা নাম্বাৰ দিয়া আছে কল কৰিব পাৰে। শেষত আইচক্ৰীম খাই অকণমান দৰাকো টাচ আপ কৰাই চবকে বাই বাই দিলোঁ মই। বাই এভৰিৱান, নেক্সট নিউ লগত।